হেল্ল' ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে খবৰ ভাল আৰু আমাৰো ভাল। আৰু আজি ৰাতিপুৱাৰ পৰা ৰুটি ভাজি বনাব লৈছোঁ। তাৰ কাৰণে কেৰাহীত পিঁয়াজ জলকীয়া দি পেলাই ইয়াতে ভাতকেৰেলা আলু এইবোৰ দিছোঁ, দি পেলাই ভালকৈ ভাজিখন বনালোঁ। আৰু চাওক, মই এতিয়া কেৰাহীত ভাতকেৰেলা আৰু আলুখিনি দি আছোঁ। আৰু ফ্ৰেণ্ড, মই বহুতদিন ভিডিঅ' দিয়া নাছিলোঁ, মোৰ পাৰ্চনেল কিছুমান সেয়াৰ কাৰণে দিব পৰা নাছিলোঁ। মোৰ বিয়া হৈ পেলাই আকৌ হাজবেণ্ডৰ ঘৰত তাতে থাকিলোঁ। সেনেকৈ অকণমান নতুন বিয়া হৈ পেলাই অকণমান অসুবিধা হৈছিলে ভিডিঅ'বোৰ বনাবলৈ, সেইবাবে মই বন্ধ কৰি দিছিলোঁ। আৰু এতিয়া ভাবিছোঁ যে নতুনকৈ আকৌ ভিডিঅ'বোৰ দিবলৈ আৰম্ভ কৰিম। আৰু এতিয়া ভাজি বনাইছোঁ আৰু লগতে ৰুটিও বনাইছোঁ। পিছে ৰুটিখনহে ইমান ভালকৈ গ'লো নহ'ল আৰু অকণমান ধৰিছে। ইমান এটা পাৰফেক্ট নহয় আৰু ৰুটি বনালে, হ'লেও আপোনালোকক দেখালোঁ বাৰু। আৰু লাহে লাহে ভাল ভিডিঅ' আগবঢ়াই থাকিম। আপোনালোকে মৰম দিব, আশীৰ্বাদ কৰিব। আৰু ৰুটি বনোৱা হ'ল, মাক দিলোঁ, দেউতাক দিলোঁ আৰু মই খাই আছোঁ। ইয়াতে চিজ লৈছোঁ আৰু ভাজি আৰু লাল চাহ, এয়া আজিৰ ব্ৰেকফাষ্ট। আৰু ওচৰতে মা বহি আছে, মাও খালে, ময়ো খালোঁ। আৰু আজিলৈ এইখিনিয়ে মোৰ সৰু ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোক সকলোৰে চাই ভাল লাগিব বুলি। আৰু যদি ভাল লাগে প্লিজ লাইক এটা কৰি দিব আৰু কেনেকুৱা লাগিছে কমেণ্টত লিখিবলৈ নাপাহৰিব।